আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে ঈদুল আজহা। আজি ত্যাগ আৰু বলিদানৰ এটা বিশেষ দিন। ইব্ৰাহিম আৰু ইছমাইলৰ ত্যাগৰ চিনস্বৰূপে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত আজি দিনটোৰ কুৰবানী অতি জনপ্ৰিয়। আজি দিনটোত কিয় দিয়া হয় কুৰবানী, জানো আহক ঈদুল আজহাৰ তাৎপৰ্য। আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে ঈদুল আজহা। ঈদুল আজহাক বকৰীদ বা ঈদুল জুহা বুলিও জনা যায়। এই উৎসৱক ত্যাগ আৰু বলিদানৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ইছলামত ইয়াক ফেষ্টিভেল অফ ছেক্ৰিফাইচ অৰ্থাৎ কুৰবানীৰ উৎসৱ বুলি কোৱা হয়। সকলো ইছলাম ধৰ্মাৱলম্বী লোকে ঈদুল আজহাৰৰ দিনটোতে ইছলামৰ নবী হজৰত ইব্ৰাহিমক স্মৰণ কৰে। তথ্য অনুসৰি আল্লাহে হজৰত ইব্ৰাহিমক তেওঁৰ একমাত্ৰ পুত্ৰ হজৰত ইছমাইলক কুৰবানী দিবলৈ গৈছিল। আল্লাহৰ আদেশ মানি লৈ তেওঁ পুত্ৰক কুৰবানী দিবলৈ সন্মত হৈছে। শেষত আল্লাহৰ আদেশতে এটা ভেড়া কুৰবানী দিয়া হয়। আল্লাহৰ প্ৰতি তেওঁলোকৰ অটল বিশ্বাসৰ পৰিণতিয়ে এই ঈদুল আজহা। ইছলামিক কেলেণ্ডাৰ অনুসৰি প্ৰতি বছৰে ঈদৰ তাৰিখ চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়। ৰমজান শেষ হোৱাৰ ৭০ দিনৰ পাছত অৰ্থাৎ ইছলামিক কেলেণ্ডাৰৰ দ্বাদশ মাহৰ ১০মটো দিনত ঈদুল আজহা পালন কৰা হয়। বকৰীদ অৰ্থাৎ আজিৰ দিনটোত আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠানটোৱেই হৈছে কুৰবানী। ঈদুল আজহা অৰ্থাৎ বকৰীদ কেৱল ধৰ্মীয় উৎসৱ নহয়, বৰঞ্চ ই সুখ, সম্প্ৰীতি আৰু মানৱতাৰ প্ৰতীক। ভাৰতকে ধৰি বহু দেশত বকৰীদৰ দিনটো ঈদৰ নামাজেৰে আৰম্ভ কৰা হয়। ঈদ উপলক্ষে দৰিদ্ৰ লোকক দিয়া হয় আজিৰ দিনটোত দান বৰঙণি। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।